তৰাদবিত অনুষ্ঠিত হোৱা তৰাদবি ফুটবল টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপৰ উদ্বোধনী খেলত জয় ৰংবিন FC। পশ্চিম কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থা চমুকৈ WKASAৰ অন্তৰ্গত তৰাদবি ক্ৰীড়া সন্থাৰ অধীনৰ তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ উদ্যোগত আজিৰ পৰা তৰাদবি ফুটবল প্ৰাইজ মানি ট্ৰফি টুৰ্ণামেণ্ট চেম্পিয়নশ্বিপ 2025ৰ খেলখন তৰাদবি মিনি ষ্টেডিয়ামত আৰম্ভ কৰা হৈছে। ইয়াৰ লগত সংগতি ৰাখি এখনি উদ্বোধনী সভাও অনুষ্ঠিত কৰা হয়। সভাত সভাপতিত্ব কৰে তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ সভাপতি দীপেন পাটৰে আৰু সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং জিলা আৰু পশ্চিম কাৰ্বি আংলং জিলা দুখনৰ একমাত্ৰ জিলা ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাঙে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পশ্চিম কাৰ্বি আংলং জিলাৰ ৰেফাৰী বৰ্ডৰ সম্পাদক প্ৰতাপ তেৰাং, সমাজসেৱক পংকজ বৰা, প্ৰাক্তন খেলুৱৈ ফণীধৰ বৰদলৈ, অনিল নাথ, জগদীশ ৰংহাং, কমল বৰদলৈ, সাংবাদিক নাৰায়ণ বৰুৱা, তৰাদবি ক্ৰীড়া সন্থাৰ সভাপতি খগেন দাৰফাং, সম্পাদক ৰেঞ্জু ক্ৰ আৰু তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ সাধাৰণ সম্পাদক দীপু আমচিৰ প্ৰমুখ্যে ক্ৰীড়া প্ৰেমী ৰাইজ। তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ সাধাৰণ সম্পাদক দীপু আমচি আৰু কমিটিৰ উপসভাপতি বাবুল বৰাদৈয়ে আগধৰা উদ্বোধনী ফুটবল প্ৰতিযোগিতাখনিত প্ৰতিদ্বন্দ্বিতা কৰে কোব্ৰা FC আৰু ৰংবিন FCয়ে। জিলা ক্ৰীড়া বিষয়া ৰিলীপ ৰংহাঙে এটা শ্বট পাৰি শুভ উদ্বোধন কৰা খেলখনত ৰেফাৰীয়ে ট্ৰাইকাৰ সহায়ত খেলখন সমাপ্ত কৰে। তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক খেলখনত ৰংবিন FCয়ে 7/6 গলৰ ব্যৱধানত কোব্ৰা FC দলক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে। উদ্বোধনী খেলৰ প্ৰাক মুহূৰ্তত পতাকা উত্তোলন কৰে তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ সভাপতি দীপেন পাটৰে। ইয়াৰ পাছতে সূৰ্য সংগীত জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শেষ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লগতে তেওঁৰ মৃত্যুৰ ন্যায় বিচাৰিছে তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটিৰ লগতে উপস্থিত দৰ্শকসকলেও ন্যায় বিচাৰিছে। পশ্চিম কাৰ্বি আংলঙৰ পৰা নাৰায়ণ বৰুৱাৰ ৰিপৰ্ট। আজি যিটো কমিটিয়ে তৰাদবি স্পৰ্টছ মেনেজমেণ্ট কমিটি যিসকল ব্যক্তিসকলে আজি ধুনীয়াকৈ আয়োজন কৰি খেলটো অনুষ্ঠিত কৰালে প্ৰথমে তেখেতসকলক মই ধন্যবাদ জনাইছোঁ। কাৰণ এনেধৰণৰ খেল গাঁৱৰ অঞ্চলবিলাকত হ'লে গাঁৱৰ পৰা উঠি অহা নতুন প্ৰজন্মসকলে সুবিধাটো পাব খেল খেলিবলৈ বিশেষকৈ। আৰু এনেধৰণৰ খেল হ'বই লাগে। যিয়েই নহওক আজি উদ্বোধনী খেলত যিটো খেল প্ৰদৰ্শন কৰে দুয়োটা দল খুব ভাল খেল প্ৰদৰ্শন হৈছে। এতিয়া টাই ব্ৰেকাৰ হৈ আছে। আৰু মই বিশেষকৈ যে আজি বৰ্তমান যিটো অসম চৰকাৰৰ খেলৰ প্ৰতি যিহেতু গুৰুত্ব ইমান প্ৰদান কৰিছে যে অসম চৰকাৰৰ কেবিনেটতো ডিচিশ্যন দিয়া আছে যে লোৱা আছে যে যিসকল খেলুৱৈ আমাৰ ভাৰতৰ হৈ বা অসমৰ হৈ অলিম্পিক বা এছিয়ান গেম বা নেশ্যনেল গেম যিটো নেকি 4 বছৰৰ মূৰত হয় বা কমনৱেলথ গেমছত পদক বুটলিবলৈ সক্ষম হয় তেখেতসকলক চৰকাৰৰ ফালৰ পৰা ডাইৰেক্ট DSP ৰেংকৰ চাকৰি দিয়া পৰ্যন্ত চৰকাৰে ব্যৱস্থা কৰা হৈছে। যেনে আপোনালোকে গম পাইছে লভলীনা বৰাগোহাঁই বা হিমা দাস, ৰুণমুন শইকীয়া তেখেতসকল আপোনালোকে গম পাইছে। গতিকে এনেধৰণৰ খেল অৰ্গেনাইজাৰ আয়োজকসকলে পাতিব লাগে যাতে আমাৰ ভিতৰুৱা অঞ্চলৰ পৰাও যাতে তেনেকুৱা খেলুৱৈ ওলাই আহে। শেষত পুনৰবাৰ মই আয়োজকসকলক ধন্যবাদ জনাই ইয়াতে কৰোঁ। ধন্যবাদ। এই বিয়াখন